সকলোকে মোৰ ইউটিউব চেনেলে স্বাগতম জনাইছোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত সকলোকে এটা ৰিকুৱেষ্ট কৰিলোঁ, ভিডিঅ'টো শেষলৈকে চাব। তোমালোকৰ সুবিধাৰ কাৰণে মই কথাটো কৈছোঁ। কিয় শেষলৈকে চাব কৈছোঁ, আজি যিটো মই মৰ্ণিঙত এটা ভিডিঅ' আপলোড কৰিছোঁ, যিসকলে দেখিছে তো গম পাইছে মই ৰিয়েল কথাটোৱে কৈছোঁ। কিন্তু এজন ভাইয়ে ষ্ট্ৰাইক দিম বুলি কৈছে। ঠিক আছে, মই এইজন ভাইৰ একো কণ্টেণ্ট ইউজ কৰা নাই, বাছ এইখিনি কথাতে ক'লোঁ। আৰু এইখন ভিডিঅ'ত মই সব ইউটিউবাৰৰ কথাই কৈছোঁ যিসকলে ফেক নিউজ প্ৰভাইড কৰে। তো তাত মোৰ ৰাইট আছে, মই ক'ব পাৰোঁ, তাত একো কথা নাই। কিন্তু এতিয়া তাত মই যেতিয়া স্ক্ৰল কৰিছোঁ, তাত বহুত কেইটা আজি লিংক দিয়া বুলি মই গম পাইছোঁ। এতিয়া মই তোমালোকক দেখাব খুজিছোঁ লিংক কেইটা ক'ত কেনেকৈ পাইছে, মই এইটো তোমালোকক ৰিয়েলটো দেখাব খুজিছোঁ। ঠিক আছে, তো এতিয়া আৰু এই লিংকৰ পৰাই আৰু বা সেই ৱেবছাইটৰ পৰাই তোমালোকক আৰু বহুত কেইটা বস্তু দেখাম, কিন্তু ভিডিঅ'টো শেষলৈকে চাব লাগিব। ঠিক আছে, এতিয়া মই ষ্টেপ বাই ষ্টেপ তোমালোকক দেখুৱাই আছোঁ। ঠিক আছে, এই যে উপলব্ধা এই এপছটো আছে, ক'ৰ পৰা আহিল সেইটো তোমাক দেখাই আছোঁ। আৰু এই এপছটোত এইচএছৰ ৰিজাল্টখিনি তুমি ইয়াতে পাবা, কিন্তু এইটো ক'ত দিয়া আছে সেইখিনি দেখাই আছোঁ। সেইখিনি চাব গ'লে তোমালোক যাব লাগিব গুগলত, তাত যাব লাগিব চাৰ্চত গৈ তোমালোকে AHSEC ৰিজাল্ট 2026 এইটো চাৰ্চ কৰিব লাগিব। তাৰপিছত তোমালোকে এইটো হয় অফিচিয়েল ৱেবছাইট, AHSEC অফিচিয়েল ৱেবছাইট, এইটোত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ আগলৈ আহিব। তাৰপিছত তোমালোকে ইয়াত অপশ্যন কেইটা চাবা, ই-ছাৰ্ভিচ, ৰেজিষ্ট্ৰেশ্যন আৰু ৰিজাল্ট। এই ৰিজাল্টত ক্লিক কৰিবা। যেতিয়া এই ৰিজাল্টত ক্লিক কৰিবা, তেতিয়া তোমালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব আৰু তোমালোকে এইবিলাক পঢ়ি চাবা কি লিখা আছে। তাৰমানে যদি ৰিজাল্ট দিল হয়, ইয়াত তোমালোকৰ 2026 আৰু নিউ আপডেট এনেকৈ নিউ লিখা থাকিল হয়। ঠিক আছে, তো এইখিনি পঢ়িলে গম পাবা। কিন্তু যেতিয়া আমি এইচএছ ফাইনেল ইয়াৰ 2025 এইটোত যদি ক্লিক কৰিম, ক্লিক কৰাৰ লগালগ কিন্তু এই ইণ্টাৰফেচটো যিটো আহিল এইটো টোটেলি ডিফাৰেণ্ট আহি গ'ল। ইয়াত চোৱা, এইচএছ এক্সামিনেশ্যন ৰিজাল্টছ 2026 6 বুলি লিখাই আছে। আকৌ 3টা লিংক জেনেৰেট কৰি দিয়া আছে। এইটো অফিচিয়েল ৱেবছাইটে হয়, কিন্তু ৰিজাল্টৰ লিংক এটা অলৰেডি জেনেৰেট কৰি থোৱা আছে। তো যেতিয়া পাব্লিছ হ'ব, তেতিয়া এই লিংক কেইটা যে আছে, এই লিংক কেইটা ব্লু মাৰ্ক হিচাপে তোমালোকে দেখা পাবা। ঠিক আছে, তাৰপিছত ইয়াত তোমালোকে চাবা ডাউনলোড উপলব্ধা মোবাইল এপ ফৰ ৰিজাল্টছ, আৰু তোমালোকে ডাউনলোড কৰি চাব পাৰিবা ৰিজাল্টটো। এই এপছটোৰ নাম যে কৈছে, সেই এপছটো ডাউনলোড কৰিব লাগিব। এতিয়া তোমালোকে বুজি পাইছা কি যিহঁতে লিংক দিছে বুলি, ক'ৰ পৰা কেনেকৈ দিছে, এই ইয়াৰ পৰা লিংক এটা জেনেৰেট কৰি দিছে। বুজি পাইছা? তো এইটো হৈছে ৰিয়েল, বুজি পাইছা। কিন্তু ৰিজাল্টটো কেতিয়া দিব আৰু কেনেকৈ দিব এইটো তোমালোকে কোনেও ক'ব নোৱাৰে, আনকি ময়ো ক'ব নোৱাৰিম ৰিজাল্টটো কেতিয়া দিব। আৰু সেই ৰিজাল্টটো যেতিয়া দিব তাৰ এদিন আগত, নহ'লে 12 ঘণ্টা বা 13 ঘণ্টা আগতেই এটা আপডেট দিব আমাৰ শিক্ষামন্ত্ৰীজনে। ঠিক আছে, এইটো প্ৰত্যেক ইয়াৰ তেনেকুৱা ছিষ্টেমত চলি থাকে। কিন্তু 5-6 দিন আগতেই বহুত কেইজনে কি কৰিব, 5-6 দিন নহয়, 10-12 দিনৰ আগৰ পৰাই কি কৰিব, বহুতে ডেইলি ভিডিঅ' বনাব, ৰিজাল্ট আউট, ৰিজাল্ট ডেট এনাউন্সড, কি কম, ৰিজাল্টৰ লিংক আহি গ'ল, একেবাৰে কোৱাই নাযায়। ঠিক আছে, তো মই জেনেৰেলি এনেকুৱা ভিডিঅ' নবনাওঁৱে। তোমালোকে চাবা মোৰ কণ্টেণ্ট কেইটা কি হয়। মই ক্লাছ 10, 9, 8 তাৰপিছত 11, 12ৰ কণ্টেণ্ট মই বনাওঁ, ক্লাছ ছায়েন্সৰ, মেথছৰ, এডভান্সৰ আৰু 11, 12ৰ কেমেষ্ট্ৰিটো আৰু মেথছটো মই কি কৰি ভিডিঅ' বনাওঁ ঠিক আছে, তো এইবিলাক কৰাওঁ। কিন্তু আজি কি হ'ল, মোৰে চিনাকি এজনে ক'লে যে ৰিজাল্টটো চাই দিয়াচোন। মই ৰিজাল্টটো চাব গ'লোঁ, তাত কোনো ৰিজাল্ট নাই। কিন্তু মোক ক'ল যে বহুতকেইটা ইউটিউবাৰে কৈ আছে যে ৰিজাল্ট দিছে, সৰু বাচ্চা বুজিও নাপায়। তো এটা কি সেই বস্তুটোৱে বেয়া, ই কৈ আছে ৰিজাল্ট দি আছে, ইয়াক ফোন কৰি আছে, তাক ফোন কৰি আছে, কাৰবিলাক দেখি কৰি আছে, ইউটিউবৰ ভিডিঅ'বিলাক দেখিহে কৰি আছে। যদি ইউটিউবৰ ভিডিঅ'বিলাক থাম্বনেইল কেইটা বা টাইটেল কেইটা তেওঁলোক ভাল কৰি দিলে, বা 1 মিনিটত বা 2 মিনিটৰ ভিডিঅ' এটা বনালেও হৈ যায়। 5-6 মিনিট এনেকুৱা ভিডিঅ' বনাই একোৱেই নাই তাত, একদম এনেকুৱা এক্সপ্ৰেশ্যনত কৈ দিয়ে কোৱাই নাযায়। ঠিক আছে, বাছ এটাই ৰিকুৱেষ্ট তোমালোকে যিবিলাক ৰিয়েল ভিডিঅ' প্ৰভাইড কৰে বা ৰিয়েল নিউজ প্ৰভাইড কৰে, সেইবিলাকক ছাবস্ক্ৰাইব কৰি ৰাখা। ঠিক আছে, আৰু যিবিলাকে ধৰা যি কৈ থাকে সেইবিলাক ছাবস্ক্ৰাইব কৰি তোমালোকৰ একো বেনিফিট হোৱা যেন মই নাপাওঁ। বাকী তোমালোকৰ মইতো নিজকো নকওঁ যে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি বুলি ৰাখা, কাৰণ মোৰ কণ্টেণ্টটো বেলেগ হয়। ঠিক আছে, এইখিনিয়ে তোমালোকক বুজাব খোজা। লিংকটো ক'ৰ পৰা আহিছে সেইখিনি তোমালোকক দি আছোঁ। কিন্তু নেক্সটৰ ভিডিঅ' এটা বনাম মই, সেই ভিডিঅ'টো হ'ল তোমালোকৰ ভালৰ কাৰণে
মানে ৰিজাল্ট দিলে তেতিয়া যিকেইটা লিংক থাকে এই লিংককেইটা মানে কি হয় কাম নকৰা হৈ যায় তেতিয়া মানে 10-12টা ৱেবছাইট পালে তেতিয়া সোনকালে তোমালোকে ৰিজাল্টকেইটা চাব পাবা তো সেই ভিডিঅ'টো বনাম সেই ভিডিঅ'টোত অনলি লিংককেইটা ক'ত কেনেকৈ পাবা কেনেকৈ ৰিজাল্ট চেক কৰিবা সেই ভিডিঅ'টো বনাম ঠিক আছে তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিবা তোমাৰ বন্ধুসকলক আৰু টেনশ্যনৰ পৰা মুক্ত কৰিবা আৰু এটা কথা তোমালোকৰ ৰিজাল্টটো কেনেকুৱা হ'ব এটা এক্সপেক্টেড মানে তোমালোকে ভাবি ৰাখিছা সেইখিনি তোমালোকে কমেণ্ট কৰি জনাবাচোন মানে মই কিমান পাৰ্চেণ্ট পাম বুলি এটা আশা আছে সেই পাৰ্চেণ্টটো তোমালোকে কমেণ্টত জনাবা মই মানে চাব খোজোঁ ঠিক আছে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে